নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ নতুন ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম আমি ইয়াৰ আগৰ ভিডিঅ'টোত স্মল ফ্ৰেম ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব লাগে তাৰ পৰা আমি অনুশীলন কৰিছিলোঁ হয়নে সেই ভিডিঅ'টোত আমি +1 মানে যোগ 1ৰ স্মল ফ্ৰেম ব্যৱহাৰ কৰি আমি কিছু সংখ্যক অংক সমাধান কৰিবলৈ শিকিছিলোঁ এই ভিডিঅ'টোত আমি এবাৰ +2 স্মল ফ্ৰেম ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম ঠিক আছে এতিয়া আমি বৰ্ডলৈ যাওঁ আমি স্মল ফ্ৰেমৰ বিষয়ে কি পাইছিলোঁ স্মল ফ্ৰেম কি স্মল ফ্ৰেম হ'ল 5 হয়নে এতিয়া 5 ৰ কাৰণে কি কৰিব লাগে 1 যোগ 4 হলে 5 হ'ব এটাকে 1 ৰ স্মল ফ্ৰেম হ'ব 4 2 যোগ 3 হলে 5 হয় এটাকে 2 স্মল ফ্ৰেম হ'ল 3 3 যোগ 2 হলে 5 হয় এটাকে 3 স্মল ফ্ৰেম হ'ল 2 আৰু 4 যোগ 1 হলে 5 হয় এটাকে 4 স্মল ফ্ৰেম 1 আমি এইখিনি আগতেই পাই আহিছো হয়নে আৰু লগতে আৰু এটা আছে নেকি প্লাছৰ স্মল ফ্ৰেম হ'ব মাইনাস আৰু মাইনাসৰ স্মল ফ্ৰেম হ'ব প্লাস ঠিক আছে এই ভিডিঅ'টোত আমি +2 স্মল ফ্ৰেম কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম ঠিক আছে +2 স্মল ফ্ৰেম কি +2 স্মল ফ্ৰেম হ'ল -3 = 5 ঠিক আছে ছাত্ৰ ছাত্ৰীক এই ফৰ্মুলাটো বাৰে বাৰে আৰম্ভ দিব +2 স্মল ফ্ৰেম -3 = 5 ঠিক আছে এতিয়া আমি প্ৰশ্নৰ কিছুমান সমাধান কৰিবলৈ চাওঁ অনুশীলন কৰি চাওঁ এনেকৈ +2 স্মল ফ্ৰেম আমি ব্যৱহাৰ কৰিব লাগিব এতিয়া প্ৰথমটো প্ৰশ্নলৈ যাওঁ আমাৰ প্ৰথমটো প্ৰশ্ন আছে 2 যোগ 2 হয়নে 2 + 2 এই 2 + 2 যেটো অংক আছে এই অংকটো আহক কি আমি এবাকাছ টুলছত সমাধান কৰো ঠিক আছে এতিয়া এবাকাছ টুলছত আমি কোড কৰিব লাগিব তো অংকটো আমি 1 শতত কৰিব লাগিব আমি কি পাইছিলো আগতে ইউনিট পইণ্টৰ মান 0 আৰু যেতিয়ালৈকে ইউনিট পইণ্টৰ ওচৰলৈ কোনো বিটস না যায় তেতিয়ালৈকে তাৰ মান 0 হৈ থাকে শূন্য হৈ থাকে এতিয়া আমাক লাগে 2 পাবৰ কাৰণে আমি কি কৰিম 2 পাবৰ কাৰণে আমি ইউনিট পইণ্টৰ ওচৰলৈ দুটা বিটস এনেকৈ উঠাই দিম উঠাই দিলে কি হ'ল ইয়াৰ মান হ'ল 2 মানে 2 এতিয়া আমাক আৰু কি লাগে ইয়াৰ লগত আৰু আমি প্লাস কৰিব লাগে 2 আকৌ 2 এটা প্লাস কৰিব লাগে 2 প্লাস কৰিবৰ কাৰণে আকৌ আমি কি কৰিব লাগিব 2 প্লাস কৰিবৰ কাৰণে আকৌ ইউনিট পইণ্টৰ ওচৰলৈ আমি দুটা বিটস উঠাই দিব লাগিব কাৰণ আমাৰ হাতত কিয় ইয়াত দুটা বিটস আছে তেকে আমি এই দুটা বিটস এনেকৈ ওপৰলৈ উঠাই দিম হলনে আমি তে উত্তৰ কি পালো ইউনিট পইণ্টৰ ওচৰত কেইটা বিটস আছে 1 2 3 4 মানে আমাৰ এই অংকটো ডাইৰেক্ট সমাধান হ'ল আৰু আমি উত্তৰ পালো 4 মানে 4 ঠিক আছে আমাৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ হ'ল 4 এই অংকটো আমাৰ ডাইৰেক্ট সমাধান হৈ গ'ল এই অংকটোত আমি কোনো স্মল ফ্ৰেম ব্যৱহাৰ কৰিব লগা নহ'ল আমাৰ স্মল ফ্ৰেমৰ কোনো সূত্ৰ ইয়াত ব্যৱহাৰ কৰা নহ'ল ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো কৰিম পিছৰ প্ৰশ্নটো কি আছে 3 + 2 3 যোগ 2 ঠিক আছে আহক এতিয়া আমি এই প্ৰশ্নটো আকৌ এবাকাছ টুলছত সমাধান কৰোঁ এতিয়া আমি প্ৰথমতে কি কৰি ল'ব লাগিব টুলছটো আমি ক্লিয়াৰ কৰি ল'ব লাগিব ক্লিয়াৰ কৰিবৰ কাৰণে কি কৰিম আমি এই বেছকেইটা তললৈ নমাই দিম তেতিয়া ই হৈ গ'ল এবাকাছ টুলছ ক্লিয়াৰ ঠিক আছে এতিয়া প্ৰশ্নত প্ৰথমটো কি আছে আমি কি ল'ব লাগিব 3 পাবৰ কাৰণে আমি কি কৰিম ইউনিট পইণ্টৰ ওচৰলৈ আমি তিনটা বিটস উঠাই দিম এটো হৈ গ'ল 3 হল এতিয়া আমাক কি লাগে এতিয়া আমাক লাগে এই দুইটো লাগে ঠিক আছে এতিয়া ইয়াত চাওকচোন টুলছত তলত দুটা বিটস আছে না বাৰু নাই কিয়া ইয়াত কেইটা বিটস আছে এটা বিটস আছে এটাকে এই অংকটো আমাৰ ডাইৰেক্ট সমাধান হ'বনে এই অংকটো আমাৰ ডাইৰেক্ট সমাধান নহয় এই অংকটো আমি কি কৰিব লাগিব এই অংকটো আমি
স্মল ফেনৰ সহায় ল'ব লাগিব এতিয়া আমি স্মল ফেন কি পাইছিলো প্লাস 2 স্মল ফেন কি পাইছিলো এইটো প্লাস 2 স্মল ফেন আমি কি পাইছিলো প্লাস 2 স্মল ফেন হল -3 ইকুৱেল টু 5 ঠিক আছে সেইকাৰণে আমি ইয়াত কৰিম কি এতিয়া প্লাস 2 আমি স্মল ফেন ব্যৱহাৰ কৰিব লাগিব এটাকে হ'ব কি -3 হলে কি হ'ব ইউনিট পইণ্টৰ ওচৰৰ পৰা তিনিটা বিট তললৈ নামি আহিব আৰু আহাৰ লগে কি হ'ব আপাৰ বিট 5 to আপাৰ বিটস টু ইউনিট পইণ্টৰ ওচৰলৈ গুচি আহিব ঠিক আছে এতিয়া আমি কি পালো ইউনিট পইণ্টৰ ওচৰত কি আছে এটা আপাৰ বিট আছে এটাকে ইউনিট পইণ্টৰ ওচৰত আপাৰ বিটটো আহাৰ লগে ইয়াৰ মান কিমান হৈ গ'ল ইয়াৰ মান হৈ গ'ল 5 ঠিক আছে আমাৰ উত্তৰ কি হ'ব আমাৰ উত্তৰ হ'ব 5 আমি উত্তৰ কি পালো আমি উত্তৰ পালো এই প্ৰশ্নটোৰ উত্তৰ পালো 5 মানে 5 ঠিক আছে এতিয়া ইয়াৰ পিছৰ অংকটোলৈ যাম এইটো তাৰ পিছৰ অংকটো এই অংকটোত কি আছে এই অংকটো আছে 2 যোগ 2 যোগ 2 2 প্লাস 2 প্লাস 2 ঠিক আছে এই অংকটো আহক এতিয়া আমি এবাকাস টুলছত সমাধান কৰো তে সমাধান কৰাৰ আগতে আমি কি কৰিব লাগিব টুলছটো আমি ক্লিয়াৰ কৰিব লাগিব আমাৰ টুলছটো ক্লিয়াৰ হ'ল এতিয়া আমাক কি লাগে আমাক প্ৰথমতে লাগে 2 এটাকে আমি কৰিম কি ইউনিট পইণ্টৰ ওচৰলৈ দুটা বিট এনেকৈ উঠাই দিম এটো হ'ল আমাৰ 2 টো আমি পালো এতিয়া 2 লগত আমি কি যোগ কৰিব লাগে 2 লগত আমি যোগ কৰিব লাগে 2 ঠিক আছে 2 যোগ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ আছে নে বিটস ইয়াত দুটা বিটস আছে ঠিক আছে আছে কাৰণে আমি আকৌ ইউনিট পইণ্টৰ ওচৰলৈ এই দুটা বিটস আকৌ উঠাই দিলো হলে তিয়া 2 plus 2 মানে 2 যোগ 2 লৈকে আমাৰ হ'ল তে ইয়াৰ পিছত কি কৰিব লগা আছে আৰু এটা 2 প্লাস কৰিব লগা আছে আমাৰ হয়নে তে এই 2 প্লাস কৰিবৰ কাৰণে আমাৰ বিটস আছে নে আমাৰ একটো বিটস নাই কিয়া এতিয়া আমি কৰিম কি হয় আমি ইয়াৰ কাৰণে আকৌ স্মল ফেনৰ সহায় লম স্মল ফেন ফৰ্মুলাটো আমি ইয়াত আকৌ ব্যৱহাৰ কৰিম তে স্মল ফেন ফৰ্মুলা আমি কি পাইছিলো আমি পাইছিলো প্লাস 2 স্মল ফেন কি -3 সমান 5 হয়নে তাহলে এতিয়া আমাক কি লাগে প্লাস 2 লাগে তাকে আমি আকৌ কৰিম কি দিয়া স্মল ফেন ব্যৱহাৰ কৰিলে কি হ'ব প্লাস 2 স্মল ফেন যেহেতু -3 এটাকে আমি ইউনিট পইণ্টৰ ওচৰৰ পৰা ইয়া তিনটা বিটস নমাই দিম আৰু ওপৰৰ পৰা তেতিয়া আপাৰ বিটস 5 টো নামি আহিব ঠিক আছে নে তে উত্তৰটো কিমান পালো আমি আপাৰ বিটস কিমান 5 আৰু লোৱাৰ বিটস কেটা আছে এটা আছে এটাকে ইয়াৰ উত্তৰটো কি হ'ল 5 1 6 এটাকে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ল 6 ঠিক আছে এতিয়া ইয়াৰ পিছৰ এই অন্তিম প্ৰশ্নটো আমি কৰি চাওঁ এই প্ৰশ্নটো কি আছে এই প্ৰশ্নটো আছে 1 যোগ 3 যোগ 2 1 plus 3 plus 2 ঠিক আছে আমি এই প্ৰশ্নটো এতিয়া আকৌ এবাকাস টুলছত সমাধান কৰিব হ'ব প্ৰশ্নটো কৰাৰ আগতে আমি কি কৰিম এতিয়া ফাৰ্স্ট আমি এবাকাস টুলছটো আমি ক্লিয়াৰ কৰি ললো ঠিক আছে এতিয়া আমি প্ৰশ্নটো কৰো প্ৰশ্নটো কি আছে প্ৰথমতে আমি কি লাগে আমাক প্ৰথমতে আমাক লাগে 1 এটাকে ইউনিট পইণ্টৰ ওচৰলৈ আপাৰ বিটস গুচি গ'ল 1 হ'ল ইয়াৰ পিছত আমাক কি লাগিব ইয়াৰ পিছত লাগিব 3 মানে 3 ঠিক আছে 3 কাৰণে কেটা যাব তিনটা বিটস লাগিব या তিনটা বিটস আছে নে এটা দুটা তিনটা বিটস ইয়াত আছে সেই কাৰণে আমি কৰিম কি দিয়া এই তিনটা বিটস আমি ইউনিট পইণ্টৰ ওচৰলৈ উঠাই দিলো হৈ গ'ল এতিয়া 1 plus 3 লৈকে আমাৰ হ'ল এতিয়া ইয়াৰ পিছত কি লাগে আকৌ প্লাস 2 লাগে আমাৰ এইটো এই প্লাস 2 টো ইয়াত হ'বনে সো ইয়াতটো তলত আৰু কোনো বিধি নাই হয়নে দেখে আমি আকৌ কি কৰিম এটো আমি আকৌ এই স্মল ফেনৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিম প্লাস 2 স্মল ফেন কি প্লাস 2 স্মল ফেন হ'ল -3 কোন 5 ঠিক আছে দেখে আমি এই ফৰ্মুলাটো এতিয়া আকৌ ইয়াত ব্যৱহাৰ কৰিম
কেবা কিমান লাগে 2 লাগে 2 লাগে 2 লাগে কাৰণে আমি কৰিব লাগিব কি ইউনিট পইণ্টৰ ওচৰৰ পৰা যেহেতু প্লাস টুৰ স্মল পেন -3 একে আমি 3টা বি নমাই দিম হল দিয়াৰ লগে কি হ'ব এতিয়া যে 3টা বি আমি নমাই দিম তেতিয়া লগে লগে স্মল পেন 5 টো নামি আহিব ঠিক আছে তে উত্তৰ আমি কিমান পালো 5 + 1 কিমান হল তো 6 হয় দেখে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব 6 হল আমাৰ প্ৰশ্নটা এটা সমাধান হল হয় না এতিয়া আপোনালোকে এটা কাম কৰক এনে ধৰণৰে আপোনালোকে আমাৰ কিতাপখন মেলি লওক তাত যিখিনি প্ৰশ্ন আছে প্লাস টুৰ স্মল পেন ব্যৱহাৰ কৰাৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আপোনালোকে নিজেও সমাধান কৰক এবাকাস টুলস ব্যৱহাৰ কৰিবলৈ আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীকো সেই প্ৰশ্নখিনি সমাধান কৰিবলৈ দিয়ক বাৰে বাৰে অনুশীলন কৰক তেতিয়ালৈকে অনুশীলন কৰক যেতিয়ালৈকে তেওঁলোকে প্লাস টুৰ স্মল পেন -3 ব্যৱহাৰ কৰা অংক কৰাৰ ক্ষেত্ৰত পাৰ্গত হৈ নাযায় ঠিক আছে ধন্যবাদ